আজি সপোনৰে অজানিতে চুমা মন ভৰে পুৰণা ভাই লোক বহুত পুৰণা মানে আদিম যুগৰ বুলি ক'ব পাৰি আদিম যুগৰ চিনেমা মানে 2000 চনতে ৰিলিজ হোৱা এখন জনপ্ৰিয় অসমীয়া চিনেমা যতীন বৰা আৰু ৰবি শৰ্মাৰ এখন জনপ্ৰিয় অসমীয়া চিনেমা নামটো কি হয় ভাই লোক নামটো হ'ল হিয়া দিয়া নিয়া হিয়া দিয়া নিয়া হিয়া দিয়া নিয়া আমি এই চিনেমাখনৰ বিষয়ে সকলো কথা আলোচনা কৰিম মানে A to Z মানে ডাইৰেক্টৰ কোন হয় তাৰপিছত এই চিনেমাখনত কোনে কোনে কাষ্টিং কৰিছে তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে চ' এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ' তো জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব তো গাইছ উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো ভাই লোক পোনপ্ৰথমে জনাই দিছোঁ যে এইখন চিনেমা মানে হিয়া দিয়া নিয়া তো এইখন চিনেমা ৰিলিজ হৈছিল আপোনাৰ কেতিয়া 2000 চনতে ৰিলিজ হৈছিল ভাই লোক বহুত পুৰণা চিনেমা মানে 2000 চনৰ 25 ফেব্ৰুৱাৰী ৰিলিজ হৈছিল মানে ইনিচিয়েল ৰিলিজ 2000 চনৰ 25 ফেব্ৰুৱাৰী ডাইৰেক্টৰ আছিল মুনীন বৰুৱা তাৰপিছত মিউজিক ডাইৰেক্টৰ হ'ল জুবিন গাৰ্গ তাৰপিছত প্ৰডিউচাৰ হ'ল এইখন চিনেমাৰ আপোনাৰ এইয়া মেৰি লস্কৰ এণ্ড আপোনাৰ বাজেট মানে এই চিনেমাখনৰ বাজেট আছিল 10 লাখ টকাত বনোৱা হৈছিল মানে এইখন চিনেমা তো যিকি নহওক ভাই লওক এই চিনেমাখনৰ যদি আপুনি ইয়া চাই কাষ্টাৰ চাবলৈ গ'লে এইখন চিনেমাত মেইনলি কাষ্টিং কৰিছে আপোনাৰ ইয়া যতীন বৰাই আৰু যতীন বৰাই কাষ্টিং কৰিছে এইখন চিনেমাত দীপু নামেৰে দীপু তাৰপিছত আছে ৰবি শৰ্মা আছে অলছ' ৰবি শৰ্মা ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিছ এক্টৰ জানে আৰু আপোনালোকে ৰবি শৰ্মা আৰু ই কাষ্টিং কৰিছে এইখন চিনেমাত অভিনাশ নামেৰে অভিনাশ তাৰপিছত আছে আপোনাৰ এইজনী মানে গীতাৱলী ৰাজকুমাৰী আৰু ই কাষ্টিং কৰিছে এইখন চিনেমাত সুনীতা নামেৰে সুনীতা তাৰপিছত আছে হিৰণ্য দাস সানি তালুকদাৰ নামেৰে কাষ্টিং কৰিছে হিৰণ্য দাস সানি তালুকদাৰ তাৰপিছত আছে আপোনাৰ লুনা লহকৰ আৰু ই কাষ্টিং কৰিছে এইখন চিনেমা মমি নামেৰে তাৰপিছত আছে নিপন গোস্বামী সেই আৰু পুৰণা যুগৰ মানে কি পুৰণা দিনৰ মানে কি এজন বিখ্যাত এক্টৰ অসমীয়া এক্টৰ নিপন গোস্বামী আৰু ই কাষ্টিং কৰিছিল কি নামেৰে কমল চন্দ্ৰ নামেৰে কাষ্টিং কৰিছে এণ্ড আছে আপোনাৰ এইজন লাষ্ট মানে এইজন প্ৰাঞ্জল শইকীয়া আপোনালোকে ভালকৈ চিনি পায় ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিছ এক্টৰ প্ৰাঞ্জল শইকীয়া বৰ্তমানৰ নহয় মানে আদিম যুগত প্ৰাঞ্জল শইকীয়া আৰু ই কাষ্টিং কৰিছিল এইখন চিনেমাত আপোনাৰ নিৰেন নামেৰে চ' এইকেইজন আছিল মানে টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয় এইখন হিয়া দিয়া নিয়া কি নহওক ভাই লোক যিকি নহওক তো এই চিনেমাখনৰ মানে হিয়া দিয়া নিয়া তো এই চিনেমাখনৰ যদি আপুনি ৰেটিং চায় তো বৰ্তমানলৈকে এই চিনেমাখনৰ যদি আপুনি ৰেটিং চায় তো ৰেটিং চালে দেখিব কিমান ৰেটিং পাইছে IMDb-ত চাই লওক তো ভাই লোক এই চিনেমাখন মানে হিয়া দিয়া নিয়া তো এই চিনেমাখনৰ আটাইতকৈ মন কৰিবলগা কথা কি ভাই লোক তো এই চিনেমাখনৰ আটাইতকৈ মন কৰিবলগা কথাটো হ'ল কি এইখন চিনেমাই মানে হিয়া দিয়া নিয়া বৰ্তমানলৈকে ৰেটিং পাইছে IMDb-ত 9.2 ভাই লোক 9.2 আউট অফ 10 মানে 10ৰ ভিতৰত 9.2 ৰেটিং পাইছে সেয়া মানে IMDb
বাকী 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 তো বাকী বৰ্তমানলৈকে কোনে কোনে এই চিনেমাখন চালে আৰু কোনে কোনে চাই ভাল পালে চ' অভিয়াছলি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব ইন দ্য কমেণ্ট বক্স আপোনাৰ মতামত জনালে হ'ল ইন দ্য কমেণ্ট বক্স কমেণ্ট কৰি জনালে নিশ্চয় ভাল পাম তো যি কি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে সেয়া যোৱাৰ আগত এটা লাইক ভাই লওক লাইক কৰি দিব তো লাইক মানে एंड डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल तो भैया मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে